নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই-কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি অনুশীলনীৰ দুটা প্ৰশ্ন কৰিছিলো আৰু আজি আমি কৰিবলৈ গৈ আছো অনুশীলনীৰ বাকি ৰোৱা প্ৰশ্নসমূহ তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আমি আজি অনুশীলনীটো সমাপ্ত কৰি দিও আহা ইয়াত ৩ নং প্ৰশ্নটোত কি দিয়া আছে চোৱাচোন LMN ত্ৰিভুজটোৰ বাহু কেইডালৰ নাম লিখা LMN ত্ৰিভুজটোৰ বাহু কেইডালৰ নাম লিখিব দিছে বাহু কেইডাল কি আছে LM MN আৰু NL গতিকে আমি লিখিম ইয়াত LMN ত্ৰিভুজৰ বাহু দুডাল হ'ব কেইডাল হ'ব বাহু কেইডাল হ'ব প্ৰথমতে আমি লিখিম LM বাহু LM ওপৰত খালি বাহু চিনটো দিবা MN আৰু কি আছে NL তো এনে ধৰণে আমি LM MN আৰু NL বাহু কেইডাল হ'ব এনে ধৰণে আমি উত্তৰটো দিব পাৰো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাও তাৰ পিছৰটোত কৈছে যে LMN ত্ৰিভুজৰ কোন কেইটাৰ নাম উল্লেখ কৰা ইয়াতে লিখা সলিউশন মানে সমাধান বুলি লিখা LMN ত্ৰিভুজৰ কোন কেইটাৰ নাম হ'ব এংগেল যদি L কোনটো বুজোৱা তোমালোকে লিখিব পাৰা MLN বুলি MLN যদি N কোনটো বুজোৱা তেতিয়াহলে তোমালোকে লিখিব পাৰা LNM বুলি LNM আৰু তৃতীয় কোনটো হ'ব যদি M কোন বুজাব বিচৰা NML বুলি লিখা NML সদায় মনত ৰাখিবা যে এটা ত্ৰিভুজৰ কোণৰ সংখ্যা কিমানটা 3টা আৰু ইয়াতে L N আৰু M আৰু লগতে শীৰ্ষবিন্দু 3টা থাকে বাহু কেইডাল থাকে 3ডাল থাকে আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যাও তাৰ পিছৰ প্ৰশ্নটোত কৈছে যে এংগেল M গঠন কৰা বাহু দুটাৰ নাম লিখা এংগেল M টো চোৱাচোন ইয়াত কি বাহু লগ লাগি কিনে গঠন হৈছে চোৱাচোন এই দুটা বাহু নহয় নে গতিকে আমি লিখিম MN আৰু ML বাহু লগ লাগি এংগেল M গঠন কৰিছে গতিকে ইয়াত লিখিম এংগেল M গঠন কৰা বাহু দুডালৰ নাম কি হ'ব LM আৰু MN হৈ যাব ত্ৰিভুজটোৰ বাহু আহাচোন তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যাও তাৰ পিছৰ প্ৰশ্নটোত দিছে যে LM NL বাহু দুটাই গঠন কৰা কোণটোৰ নাম কি LM বাহুটো চাচোন LM মানে এই বাহুটো আৰু NL মানে এই বাহুটো এই দুডাল বাহু মিলি কোনটো কোণ গঠন কৰিছে নিশ্চয় এই কোণটো গঠন কৰিছে
অৰ্থাৎ এংগেল L টো গঠন কৰিছে এটাকে আমি ইয়াত লিখিব পাৰো LM আৰু NL বাহু দুটাই বা বাহু দুটাই বুলিও ক'ব পাৰা বা বাহু দুডালে বুলিও ক'ব পাৰা গঠন কৰা কোণটো হ'ব কোণটো কোণ হ'ব L2 আৰু এইটোক আমি কেনে ধৰণে ক'ব পাৰো MLN বুলি ক'ব পাৰো এংগেল MLN বুলি ক'ব পাৰো বা তোমালোকে এংগেল NLM বুলিও ক'ব পাৰা বা সিম্পলি এংগেল L বুলিও ক'ব পাৰা বা এংগেল L বুলিও ক'ব পাৰা তেনেহ'লে আহা ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কি আছে চাও আৰু কৰিবলৈ চেষ্টা কৰো আহা এইবাৰ 4 নং প্ৰশ্নত দিছে যে ত্ৰিভুজ তিনিটাৰ নাম লিখা এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ আৰু এই ডাঙৰ যিটো আছে এইটো এটা ত্ৰিভুজ হ'ব ত্ৰিভুজ তিনিটাৰ নাম হ'ব ত্ৰিভুজ চিনটো দিম আমি এই ত্ৰিভুজটো বুজাবলৈ পি কিউ এছ বুলি ক'ব পাৰো পি কিউ এছ কমা দিয়া এই ত্ৰিভুজটো বুজাৰ কাৰণে পি আৰ এছ বুলি ক'ব পাৰো ত্ৰিভুজ পি আৰ এছ আৰু এই সম্পূৰ্ণ ডাঙৰ যিটো ত্ৰিভুজ আছে ত্ৰিভুজ পি কিউ আৰ বুলি ক'ব পাৰো ত্ৰিভুজ পি কিউ আৰ বুলি ক'ব পাৰো তো এইকেইটা আছিলে ইয়াৰ ত্ৰিভুজৰ নাম নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আহা তেনেহ'লে তাৰ পিছৰ প্ৰশ্নটো কি দিছে চাও এবাৰ এইবাৰ আমাক দিছে যে ইয়াত থকা ৰেখাখণ্ডৰ 6ডালৰ নাম অৰ্থাৎ ইয়াত আমি ৰেখাখণ্ডসমূহৰ নাম লিখিব লাগিব ৰেখাখণ্ডসমূহৰ নাম আহাচোন বিচাৰো ৰেখাখণ্ডসমূহৰ নাম ৰেখাখণ্ডসমূহৰ নাম প্ৰথমতে এই ৰেখাখণ্ডডাল যদি আমি বুজাব লাগে তেতিয়াহ'লে এইটো কি বুলি ক'ম পি কিউ ৰেখাখণ্ড এই ৰেখাখণ্ডডাল বুজাব লাগিলে আমি কিউ এছ ৰেখাখণ্ড বুজাব লাগিব এইডালক বুজাব লাগিব পি এছ বুলি এইডালক আমি বুজাম এছ আৰ বুলি এইডালক আমি বুজাম আৰ পি বুলি নহয় জানো কেইডাল বাহু ৰেখাখণ্ড পালো 5ডাল পালো আৰু পি কিউৰ পৰা যদি আৰলৈকে হয় এইডালতো এডাল ৰেখাখণ্ড গতিকে আমি লিখিম আৰু কিউ আৰ এইকেইডাল আছিলে ইয়াৰ ৰেখাখণ্ডৰ নাম তেনেহ'লে নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেধৰণে আমি ৰেখাখণ্ডসমূহৰ নামকৰণ কৰিব পাৰো তাৰ পিছৰ প্ৰশ্নটো চোৱা কোন দুটা ত্ৰিভুজৰ পি আৰ বাহুটো উমৈহতীয়া বাহু কোন দুটা ত্ৰিভুজৰ পি আৰ বাহুটো প্ৰথমতে চোৱা এই পি আৰ বাহুটো কোন দুটা ত্ৰিভুজত আছে এটাটো ত্ৰিভুজ পি এছ আৰত আছে আৰু এই ডাঙৰ যিটো ত্ৰিভুজ পি কিউ আৰ এই ত্ৰিভুজটো পি আৰ বাহুটো আছে এতেকে আমি লিখিম ইয়াত ত্ৰিভুজ পি কিউ আৰ আৰু ত্ৰিভুজ পি কিউ আৰ আৰু ত্ৰিভুজ পি আৰ এছৰ ত্ৰিভুজ পি আৰ এছৰ পি আৰ বাহুটো উমৈহতীয়া বাহু উমৈহতীয়া বাহু নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেধৰণে আমি ক'ব পাৰো
কোন দুটা ত্ৰিভুজৰ কোণ কিউটো উমৈহতীয়া কোণ কোণ কিউ এই কোণটো কোন দুটা ত্ৰিভুজত আছে এটা পি এছ কিউত আছে আৰু এটা পি কিউ আৰত আছে ত্ৰিভুজ পি কিউ আৰ আৰু ত্ৰিভুজ পি কিউ আৰ আৰু ত্ৰিভুজ পি কিউ এছৰ কোণ কিউটো উমৈহতীয়া কোণ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল পি কিউ আৰ আৰু পি কিউ এছত পি কিউ আৰ আৰু পি কিউ এছ ত্ৰিভুজ দুটাত কোণ কিউটো উমৈহতীয়া কোণ অৰ্থাৎ এই কোণটো দুটা ত্ৰিভুজতে আছে নহয় জানো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ তাৰ পিছৰ প্ৰশ্নটো দিছে যে ও কেন্দ্ৰযুক্ত এটা বৃত্ত অংকন কৰিব দিছে বৃত্তটোৰ এডাল ব্যাসাৰ্ধ এডাল জিয়া আৰু এডাল ব্যাস অংকন কৰি নামাকৰণ কৰিব দিছে প্ৰথমতে আমি কি কৰিম কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰি ল'ম আৰু বৃত্তটো অংকন কৰাৰ পিছত আমি নামাকৰণসমূহ কৰিম তো ধৰি লোৱা মই ইয়াত বৃত্তটো অংকন কৰিলো ধৰি লোৱা ইয়াত আমি বৃত্তটো অংকন কৰিলো আৰু বৃত্তটো অংকন কৰি ইয়াত আমি লগতে কি দিব লাগিব কেন্দ্ৰবিন্দুটোৰ নাম দিব লাগিব কেন্দ্ৰবিন্দুটোৰ নাম দিলো মই ধৰি লোৱা ও কেন্দ্ৰবিন্দুটোৰ নাম কি দিলো মই ও দিলো এতিয়া কি কৰিম মই ৰেখাখণ্ড অংকন কৰিম প্ৰথমতে আমাক কি অংকন কৰিব দিছে ব্যাসাৰ্ধ কাক বোলে কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো এটা বিন্দুলৈ টনা ৰেখাখণ্ডডালক ব্যাসাৰ্ধ বোলে ইয়াৰ পৰা যদি মই ইয়ালৈ অংকন কৰি দিওঁ আৰু ইয়াত যদি মই নামাকৰণ কৰো এ বুলি তেতিয়াহ'লে ও এ কি হৈ যাব এই বৃত্তটোৰ এডাল ব্যাসাৰ্ধ হৈ যাব দ্বিতীয়তে আমাক কি অংকন কৰিব দিছিলে তো ব্যাসাৰ্ধ আমাৰ অংকন হৈ গ'ল এডাল জিয়া অংকন কৰিব দিছিলে এতিয়া জিয়াটো কি আছিলে চোৱাচোন জিয়াটো ধৰি লোৱা ইয়াৰ পৰা মই যদি আৰম্ভ কৰো ইয়াতে শেষ কৰিছো তেতিয়াহ'লে এইডালক আমি কি বুলি ক'ম জিয়া বুলি ক'ম বুজিছা আৰু জিয়াডালক আমি যদি নামাকৰণ কৰো তেতিয়াহ'লে ইয়াত নামাকৰণ কৰিব পাৰো ধৰিলে ইয়াত মই নাম দিলো বি আৰু ইয়াত নাম দিলো মই সি বি সি কি হৈ যাব এডাল জিয়া হৈ যাব আকৌ তো জিয়া এডাল আমি অংকন কৰিলো আকৌ আমাক আঁকিব দিছে ব্যাস এডাল ব্যাস আঁকিব লাগিলে আমি কেনেকৈ আঁকিম মনত আছে নহয় ব্যাস আঁকিব লাগিলে আমি আঁকিম কেন্দ্ৰৰ মাজেৰে ধৰি লোৱা মই ইয়াৰ পৰা অংকন কৰিব বিচাৰিছো ইয়াৰ পৰা অংকন কৰিলে ইয়াৰ পৰা যদি মই কেন্দ্ৰৰ মাজেৰে যদি এনেকৈ অংকন কৰি দিওঁ তেতিয়া এইডাল হৈ যাব ব্যাস আৰু ইয়াত যদি মই নামাকৰণ কৰো সি ইয়াত মই নাম দিলো ডি আৰু ইয়াত নাম দিলো মই ই গতিকে ইয়াত ও এ হ'ল এডাল ব্যাসাৰ্ধ বি চি এডাল জিয়া আৰু ডি ই এডাল ব্যাস এতিয়া নামাকৰণ কৰিব দিছে নামাকৰণ কৰিলো ইয়াত চিত্ৰত আমি লিখিম এতিয়া চিত্ৰত ও এ এডাল ব্যাসাৰ্ধ কমা বি চি এডাল জিয়া আৰু বি চি এডাল জিয়া আৰু ডি এডাল ব্যাস অংকন কৰা হ'ল ডি ই এডাল
ব্যাস থকা হ'ল নামাকৰণটো তোমালোকে নিজৰ ইচ্ছামতেও কৰিব পাৰা ইয়াত পিছৰ প্ৰশ্নটো চোৱা এইবাৰ আমাক কৈছে যে কাষৰ চিত্ৰটোত অৰ্থাৎ তলৰ চিত্ৰটোত উপচাপ আৰু অধিচাপৰ নামাকৰণ কৰা ইয়াত যদি মই বৃত্তটোৰ কেন্দ্ৰৰ যদি নাম দিওঁ মই অ কেন্দ্ৰ বৃত্তটোৰ দুটা চাপ দেখাইছে এই এ বিন্দুৰ পৰা এক্সলৈকে এটা চাপ আছে আৰু এৰ পৰা কিউ হৈ এনেকে এটা চাপ আছে চিত্ৰত আমি এতিয়া ক'ব পাৰো ইয়াত উপচাপৰ নাম হ'ব উপচাপৰ নাম হ'ব কি উপচাপ হ'ব চোৱাচোন অ এ পি এক্স অ এ পি এক্স কাৰণ আমি কি বুলি ক'ম অটো নিদিলেও হ'ব অৱশ্যে উপচাপৰ নাম হ'ব এ পি এক্স এইখিনি হৈছে উপচাপ আৰু ইয়াত গৌণ বৃত্তাংশ বুলি লিখি তোমালোকে লিখি দিব পাৰা কি বুলি অ এ পি এক্স অ এ পি এক্স গৌণ বৃত্তাংশ বুলি লিখি দিব পাৰা আকৌ অধিচাপ কি হ'ব অধিচাপ কি হ'ব এ কিউ এক্স হৈ যাব অধিচাপ আৰু ইয়াত মুখ্য বৃত্তাংশ হ'ব মুখ্য বৃত্তাংশ হিচাপত তোমালোকে যদি লিখা বৃত্তাংশ হিচাপত তোমালোকে লিখিলা অ এ কিউ এক্স বুলি লিখি দিম এনেধৰণে আমি ইয়াৰ উত্তৰটো দিব পাৰো আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যাওঁ তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো দিছে যে ইয়াৰ বৃত্তটোৰ এ বি চাপে উৎপন্ন কৰা গৌণ বৃত্তাংশটোত চিন দিব দিছে ইয়াত গৌণ বৃত্তাংশ কোনটো যিটো সৰু হয় ইয়াত এইটো এটা ভাগ হৈছে আৰু এইটো এটা ভাগ হৈছে ইয়াত সৰু কোনটো তলৰটো আৰু ইয়াৰ নাম লিখা ইয়াত যদি মই বৃত্তটোৰ কেন্দ্ৰ এটাৰ নাম দিওঁ অ বুলি তেতিয়াহ'লে এই উপবৃত্তাংশটোৰ নাম আমি লিখিম ইয়াত উপবৃত্তাংশটোৰ নাম কি হ'ব উপবৃত্তাংশটোৰ নাম হ'ব অ এ পি বি আৰু লগতে কৈছে যে উপবৃত্তাংশটোত চিন দিয়া গতিকে আমি কেনেকৈ কি কৰিম ইয়াতে এনেধৰণে চিন দিম এনেধৰণে চিন দি দিম আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কি আছে চাওঁ এইবাৰ আমাক দিছে কাষৰ বৃত্তটোৰ অৰ্থাৎ তলৰ বৃত্তটোৰ এক্স ৱাই চাপে এই এক্স ৱাই চাপটোৱে উৎপন্ন কৰা মুখ্য বৃত্তাংশটোত চিন দিব দিছে কিন্তু মনত ৰাখিবা জিয়া এডালে আমি কৈছিলো যে বৃত্ত এটাক দুটা খণ্ডত ভাগ কৰে মুখ্য বৃত্তখণ্ড বেলেগ আৰু মুখ্য বৃত্তাংশটো বেলেগ গতিকে ইয়াত আমি কি কৰিব লাগিব প্ৰথমতে এই এক্সৰ পৰা এনেধৰণে কেন্দ্ৰবিন্দুৰ লগত সংযোগ কৰি ল'ম এনেকে সংযোগ কৰি ল'ম আৰু এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে এনেধৰণে সংযোগ কৰি ল'ম কৰি ল'লে এতিয়া ইয়াত মুখ্য বৃত্তাংশ কোনখিনি হ'ব মুখ্য বৃত্তাংশ হ'ব এই ডাঙৰ অংশখিনি অৰ্থাৎ ইয়াৰ পৰা এই পাৰ্টটো হ'ব
ইয়াত যদি মই বৃত্ত কেন্দ্ৰটোৰ নাম দিওঁ O তেতিয়াহ'লে ইয়াৰ নাম হ'ব ইয়াত মুখ্য বৃত্তাংশৰ নাম কি হ'ব OXZY OXZY হৈ যাব এই ইয়াত মুখ্য বৃত্তাংশৰ নাম আৰু যদি মই এতিয়া আমাক কি কৈছে চিন দিব দিছে তেতিয়া মুখ্য বৃত্তাংশত চিন দিব লাগিলে ইয়াৰ এই অংশখিনি দিব লাগিব এনেদৰে চিন দিব লাগিব এইখিনি হৈ গ'ল মুখ্য বৃত্তাংশ যদি তোমালোকক মুখ্য বৃত্তখণ্ড বুলি কয় তেতিয়া তোমালোকে এই অংশখিনিও তোমালোকে কি কৰি দিব লাগিব চিন দি দিব লাগিব যদিহে মুখ্য বৃত্তখণ্ড বুলি কয় তেতিয়া এইখিনি অংশও তোমালোকে চিন দি দিব লাগিব তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা যে কেনেদৰে আমি বৃত্তখণ্ড বা বৃত্তাংশবোৰ নিৰ্ণয় কৰিম বা ৰং কৰিম তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ